নমস্কাৰ, মই নৱজ্যোতি দাস। আপোনালোক সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা তথা অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ জ্ঞাপন কৰিছোঁ। মই আজি মোৰ স্বৰচিত কবিতাৰ শিতানত আপোনালোকলৈ নিবেদন কৰিবলৈ ওলাইছোঁ ৰঙালীৰ ৭ বিহু। শীতৰ শেষত বসন্তকালত কুলি কেতেকীয়ে মাতিলে গছৰ ডালত। বহাগ অহাৰ জাননী দিলেহি প্ৰকৃতিয়ে সাজিলে নৰূপত। নাহৰ ফুলিল, কপৌ ফুলিল, শিপিনীয়ে বৈছে তাত। আহিছে ৰঙালী বিহুটি, তত নাই ডেকা গাভৰুৰ গাত। মাখিয়তী দীঘলতিৰে গৰুক কোবাই, মাহ হালধিৰে নোৱাই ধুৱাই। আৰু যে লাও বেঙেনা খুৱাই, চাকি ধূপ ধূনা জ্বলাই, নপঘাৰে বিহুৱান দিয়ে সন্ধিয়া পৰত। সেয়া যে গৰু বিহু চ'তৰ শেষত। মানুহ বিহু হয় পহিলা বহাগত, বিহুৱান দিয়ে কটনা হেঁপাহত। সৰুৱে আঁঠু লয় বৰজনাৰ ওচৰত, বৰজনাই হিয়া উজাৰি দিয়ে আশীৰ্বাদ। গোসাই বিহু মনা হয় নৱবৰ্ষৰ দ্বিতীয় বহাগত। সকলোৰে মংগল কামনাৰে সবে শৰাই আগবঢ়ায় ৰাজহুৱা গোসাই ঘৰত। ফুলাম গামোচা আৰু যে কত সাজ, অতি যতনে শিপিনীয়ে বয় তাঁতৰ শালত। সেয়ে তাঁতৰ বিহু পালন কৰা হয় বহাগৰ তৃতীয়টো দিনত। চহা কৃষকৰ ঘামৰ প্ৰতিদান, নাঙলৰ শিৰলুত লখিমীৰ আগমন। সেয়ে চতুৰ্থ বহাগত নাঙলৰ পূজাৰে বিহু হয় নাঙলৰ জানে সৰ্বজন। চেনেহা চেনেহী ইষ্ট কুটুম্বৰ, কটনা যে আদৰ সাদৰ। সেয়া যে চেনেহী বিহু পালন কৰা হয় পঞ্চম বহাগত। বছৰটিৰ মংগল কামনাৰে ৭ বিহুৰ সামৰণি হয় চেৰা বিহু নামে বহাগ মাহৰ ৬ষ্ঠটি দিনে। ধন্যবাদ। এয়া আছিল ৰঙালীৰ ৭ বিহু। ধন্যবাদ।